ইমান ৰ'দত চবে ছাতি লৈ লৈ স্কুল ওলাইছে চাওকচোন বাৰু ইমান আজি ৰ'দটো চোকা হৈছে আৰু সিহঁতে কিবা কিবা বেলেগ বনোৱা একে হয় গোৱা কলনীয়াটো স্কুল নাই চাওঁ উলিয়া এই বঢ়িয়া আছে জ্যোৎস্না নামটো কি কৰে জ্যোৎস্না দুৱৰা পতাকা আঁকিছে তই কি আঁকিলি চাওঁ ক'ত চাওঁ উলিয়া এইখন আঁকিছে সত্যজিৎ বৰগোহাঁই বঢ়িয়া আঁকিছে আৰু তোৰ আমাৰ নিৰ্মলা চাওঁ ভৌকা নাই নি এখন আঁকিছে আমাৰ নিৰ্মল দুৱৰা এইটো কিহৰ কাৰণে আঁকিব দিছে 15 আগষ্ট কাৰণে নহয় 15 আগষ্ট ইণ্ডিপেণ্ডেন্স ডে তোমালোকৰ সকলোকে কৈছো হেপী ইণ্ডিপেণ্ডেন্স ডে হেপী ৰিপাব্লিক ডে কি ইমান আগতীয়া আঁকিব দিছে জানো এ সাৰে সাৰে মুলক জানি সৈকা সাৰে জানি মতা মানে সাৰে জানি এ মুলক জানি দাদি ঠিক আছে ভিডিওটো সাবস্ক্ৰাইব কৰিব কমেন্ট কৰি সাবস্ক্ৰাইব কৰিব আৰু শেয়াৰ কৰি দিব লগতে বেল আইকনটো দবাই দিব বঢ়িয়া তহঁতি এতিয়া স্কুল গৈ থাক ঠিক আছে হে গাইছ আজি ভিডিঅ'টো আৰম্ভ কৰা একেবাৰে মন নাছিল আৰু মন নাছিল মানে কি মানে কেছটো কৈ আছোঁ আপোনালোকক শেষলৈকে মানে যোৱা পৰহি ধেমাজি গৈছিলোঁ ধেমাজি যাওঁতে ধেমাজি এখন ৰেষ্টুৰেণ্ট ধেমাজিটো গোগামুখ ৰোডত আছে আপোনালোকে গ'লে পাব তাত এখন ৰেষ্টুৰেণ্ট মৌচাং ৰেষ্টুৰেণ্ট এণ্ড হোটেল তাত গৈছিলোঁ আৰু ভিডিঅ' কৰিছিলোঁ হয় কিন্তু ভিডিঅ'টো আপোনালোকক আপলোড দিব নোৱাৰি কিয় নোৱাৰিলোঁ চব কৈ আছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকক কিয় নোৱাৰিলোঁ বুলি ক'লে মানে আপোনালোকেতো ভাবিব কিয় নোৱাৰিলে কিন্তু আগতে এটা বেলেগ মোবাইল আছিলে আৰু সেই মোবাইলটো সলাই দিলোঁ মানে সলাই এতিয়া বেলেগ মোবাইল এটা ল'লোঁ আপোনালোকৰ কাৰণে ভিডিঅ' বনাবৰ কাৰণে ভাল মানে অলপ কোৱালিটি থকা মোবাইল এটা ল'লোঁ তাৰপিছত ল'লোঁ হয় কিন্তু মোবাইলটো মানে ছেকেণ্ড হেণ্ড যদিও মানে ভাল অলপ ভাল মিয়া তাৰপিছত কি হ'ল মানে ৰিচেট মাৰি দিয়া হ'ল মোবাইলটো মানে যিটো মোবাইল কিনিছিলোঁ মানে এইটো মই যিটো ভিডিঅ' বনাই আছোঁ সেইটো এইটো মোবাইলতে মানে ভিডিঅ'টো কৰিছিলোঁ ৰেষ্টুৰেণ্ট হেৰিটো মৌচাঙত যোৱা ভিডিঅ'টো কৰি তাৰপিছত মানে মোবাইলটো ৰিচেট মৰাৰ সময়ত মানে মনতে নপৰিলে যে ইয়াত ভিডিঅ' আছিলে মানে ৰিচেট মাৰিলে গোটেইখিনি যাব বুলি মনতে নপৰিলে তাৰপিছত ৰিচেট মাৰি দিয়াৰ পিছত তাৰপৰা মনত পৰিছে ভিডিঅ'বোৰ তাৰপৰা চাইছোঁ মানে ভিডিঅ'বোৰ নাই মানে গুচি গ'ল গোটেইখিনি এতিয়া কি হ'ব তো তাকে আপোনাক ভাল ভিডিঅ' দিম বুলি ভাবিছিলোঁ বনাইছিলোঁ ধুনীয়াকৈ কিন্তু দিব নোৱাৰিলোঁ দুখিত তাৰ বাবে কিন্তু হ'লেও আপোনালোকক মানে মোৰ লগত দাদা এজন গৈছিলে তেখেতৰ মোবাইলৰ পৰা ফটো কেইখনমান মাৰিছিলোঁ আৰু সেই ক্লিপকেইটা আপোনালোকক দেখাই দিওঁ আৰু সাক্ষী হিচাপে তো সেইকেইটা ক্লিপকে আপোনালোকক আজি অকণমান দেখাই দিওঁ বুলি ভাবিছোঁ তো চাই লওকচোন